সকলোকে নমস্কাৰ জনাইছোঁ আৰু পুৱাই আজি দক্ষিণপাট সত্ৰলৈ আহিলোঁ যিহেতু মাঘ মাহ গতিকে মাঘ মাহত দক্ষিণপাট সত্ৰলৈ নাহিলে কিবা মনটো ভালেই নালাগে আৰু এনেকৈ প্ৰত্যেক বছৰে মাঘ মাহত প্ৰায় আহোঁৱেই যদি কোনো ধৰণৰ অসুবিধা নহয় আৰু আজিও আহিলোঁ পুৱাই এনেকৈ লাহে লাহে ইয়াৰ সত্ৰত ভক্তৰ সমাগম দেখা গৈছে আৰু যিহেতু মাঘ মাহত এই দিনকেইটাত সত্ৰত যথেষ্টখিনি মানুহৰ ভক্তৰ সমাগম হয় আৰু আমিও আহিলোঁ তেনেকৈ কিবা এটা নাহিলে কিবা এটা ভাল নালাগে কিবা এটা আৰু সেইবাবে পুৱাই ময়ো আহিলোঁ দক্ষিণপাট সত্ৰ যাদৱৰা শ্ৰীচৰণতে গৈছোঁ বন্তি জ্বলাওঁ বুলি আৰু এনেকৈ গৈ আছোঁ ভিতৰলৈ ব'লক আমি ভিতৰলৈ যাওঁ সেৱা সৎকাৰ কৰোঁ এইখিনিতে এটা কথা কওঁ যে কেৱল দক্ষিণপাট সত্ৰ বুলিয়েই নহয় সত্ৰৰ লগত যিসকল লোক জড়িত থাকে সেইসকলে নিশ্চয় বুজি পায় যে মাঘ মাহত প্ৰায় সকলো লোকেই এনেকৈ সত্ৰলৈ যোৱা পৰিলক্ষিত হয় আৰু এটা কথা মই এইখিনিৰ পৰাই এটা পৰিৱেশ দেখাই দিছোঁ যে সত্ৰৰ পৰিৱেশ বুলি ক'লে সঁচাকৈ মানে অন্য বুজাব নোৱাৰা এক পৰিৱেশৰ ইয়াত সৃষ্টি হৈ থাকে য'ত থাকে আধ্যাত্মিকতা কেৱল আধ্যাত্মিকতা আৰু এইখিনিতে দেখাই দিছোঁ এইটো যে হালধীয়াকৈ দেখিছে আপোনালোকে এটাৰ পৰা দেখাই দিছোঁ এইটো হৈছে বৰ্তমান নৱনিৰ্মিত মিউজিয়াম আৰু আগৰ যিটো পুৰণা যিসকলে দেখিছে সেইসকলে আগৰ যিটো পুৰণা মিউজিয়াম আপোনালোকে দেখি আছিলে যাদুঘৰ দেখি আছিলে সেইটো বৰ্তমান ইয়াত হ'ব আৰু এনেকৈ ধুনীয়াকৈ বনাই আছে আৰু অতি কম দিনৰ ভিতৰত ৰাইজৰ বাবে এইটো মুকলি কৰিব আৰু চব কিমান সুন্দৰকৈ বনাইছে বহুত ডাঙৰকৈ বনাইছে আৰু এয়া হৈছে দক্ষিণপাট সত্ৰৰ মূল নামঘৰ আৰু প্ৰায় সকলে দেখিছে নামঘৰ যি কি নহওক বোলক আমি নামঘৰলৈ গৈ তাতে সেৱা সৎকাৰ কৰি লওঁ আৰু এইফালৰ পৰাও দেখাই দিছোঁ যাদুঘৰটো আৰু এয়া হৈছে দক্ষিণপাট সত্ৰৰ বৰ্তমান নৱনিৰ্মিত যি মন্দিৰ মানে বন্তি জ্বলোৱা ঘৰ আৰু এইফালে আগৰ নামঘৰৰ ভিতৰত বন্তি জ্বলোৱা হৈছিলে আৰু বৰ্তমান সময়ত নামঘৰৰ পৰা বাহিৰলৈ বন্তিৰ প্ৰজ্বলন কৰিবৰ কাৰণে ইয়াত ধুনীয়াকৈ এভাগ মন্দিৰ বনাই দিছে আৰু ইয়াতে বৰ্তমান বন্তি সকলো প্ৰজ্বলন কৰে যিহেতু নামঘৰৰ ভিতৰত বন্তি প্ৰজ্বলন কৰা আৰু সেৱা কৰা দুয়োটা যিটো সুবিধা হয় গতিকে ভক্তৰ সুবিধা হোৱাকৈ এনেকৈ সুন্দৰকৈ ইয়াত এইভাগ নতুনকৈ বনাই দিছে আৰু কণ ছোৱালীকেইজনীয়ে বন্তি জ্বলাই আছে আমিও ইয়াতে বন্তি গছ জ্বলাই লওঁ জ্বলাই লৈ যিহেতু নামঘৰ আছে মূল নামঘৰত আমি সেৱা কৰিমগৈ আৰু এইফালে মূল মণিকূট সেৱা কৰা হৈ গ'ল আৰু এইফালে যায় আপোনাৰ প্ৰভু ঈশ্বৰৰ যি বহা আছে তালৈ যোৱা পথ সেইটো আৰু এইফালে আছে এইটো বহুত দিনৰ আগত মই এটা ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ যে ইয়াত এটা ব্ৰিটিছৰ দিনত এটা নিৰ্মাণ কৰা এটা কাঠৰ বাংলা আছে আৰু সেই বাংলাটোৱে হৈছে এইটো বৰ্তমান অৱস্থা ভাল হৈ থকা নাই আৰু মুঠতে এইটো সংৰক্ষিত হৈ আছে ইয়াতে এইটো কাঠৰ বাংলা বহুত দিনৰ আগত মই আপোনালোকক এটা ভিডিঅ' দিছিলোঁ এই কাঠৰ বাংলাটোৰ ওপৰত আৰু যিহেতু বহুত বছৰ পুৰণি বহুত মানে 100 বছৰ বুলি ক'লে ভুল কোৱা নহ'ব আৰু প্ৰায় ইয়াত এইটো বেয়া হৈছেগৈ আৰু এতিয়া ফুলনি ধুনীয়াকৈ সজাই পৰাই ৰাখিছে সত্ৰৰ পৰিৱেশ বুলি ক'লে সঁচাকৈ এটা কথা স্বীকাৰ কৰিবই লাগিব যে ইয়াৰ আধ্যাত্মিকতা সঁচাকৈ বুজাব নোৱাৰি আৰু এয়া হৈছে একদম পোনে পোনে জীয়াই দেখিছে এয়া হৈছে সত্ৰাধিকাৰ প্ৰভুৰ যি বহা সেই বহা ইয়াতে আছে আৰু এইফালে দক্ষিণপাট সত্ৰৰ থকা শহাপহু এইফালে আছে হৰিণা
হৰিণা দুটাহে দেখিছোঁ বাৰু, আৰু আছেনে নাই বা ভিতৰত যদি সোমাই আছে নাজানো, যিটো কাকো সোধাও নাই। বৰ্তমান দুটা দেখিছোঁ, ইয়াতে আছিলে কেইবাটাও, এতিয়া বৰ্তমান দুটাহে দেখিছোঁ। আৰু এইটো একদম সম্পূৰ্ণকৈ দেখাই দিছোঁ, যিটো বৰ্তমান নৱনিৰ্মিত মিউজিয়ামটো। আৰু এইটো আগৰ যোনটো পুৰণা মিউজিয়াম আছিলে, সেই মিউজিয়ামটোলৈ যোৱা পথটোৱেই বৰ্তমান নতুন মিউজিয়ামটোলৈ যোৱা পথটো হ'ব। আৰু এনেকৈ ধুনীয়াকৈ বাউণ্ডেৰী ৱাল বৰ্তমান দিলে। আৰু মিউজিয়ামটো এটাই বস্তু ভাল লাগিব, যিহেতু আগতকৈ মিউজিয়ামটো, এইটো মিউজিয়াম নহয়, যিটো নৱনিৰ্মিত মিউজিয়ামটো বহুত বেছি ডাঙৰ হ'ব। আৰু আগৰটো যিহেতু বহুত মানে সত্ৰৰ আৰম্ভণিতে বনোৱা মিউজিয়াম আছিলে, যিহেতু সেইটো বৰ্তমান তাত বস্তুখিনি সকলোৱে ভালকৈ দেখা নাপায়। আৰু এতিয়া বৰ্তমান য'ত আপোনাৰ সত্ৰৰ কাম কাজ চলি আছে, মিউজিয়ামৰ কাম কাজ চলি আছে, তাত আপোনালোকে যদি আহে সুন্দৰকৈ দেখিবলৈ পাব। আৰু অতি কম দিনৰ ভিতৰত সেই আৰু অৱশেষত মিউজিয়ামটো ৰাইজৰ বাবে মুকলি কৰিব। কেতিয়া মুকলি কৰিব আপোনালোকৰ নিশ্চয় মই এদিন জনাম, বা যোনদিনা মুকলি কৰে সেইদিনাই মই আপোনালোকৰ বাবে এটা ভিডিঅ' প্ৰেৰণ কৰিম। যদি লাগে আপোনালোকে কমেণ্ট বক্সত গৈ ভিডিঅ'টো লাগে বুলি ক'ব। আৰু ভিডিঅ'টো ইমানে চাই, যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।